ইয়াৰ পাছতো জীয়াই থাকে আশা আৰু মানুহৰ জীয়াই থকাৰ প্ৰতি পদ্ধতি কিছু লুকাই থাকে আশাৰ নহয় দুয়োফালে নিশ্চয় সৰুৰে পালচৈ চকু এবাৰ দেখিবা জীৱনৰে জীৱন্ত অপায় ধন্যবাদ জনাব বিচাৰিছোঁ আচলতে মই মহাবিদ্যালয়ৰ যিসকলে বহুকেইদিন গ্ৰন্থকাৰী মহোদয়কে প্ৰমুখ কৰি কৰ্মচাৰী এজন ৰাজনৈতিক ব্যক্তি হিচাপে যেতিয়া শ্বিলঙৰ বিধানসভাত গৈছিলে কেতিয়াবা গান এটা লিখিছিলে গানটো আহাৰ দিন মই এইবিলাকে যদি আমি নুশুনো তেতিয়াহ'লে আমাৰ সংস্কৃতিকালৰ যিবিলাক সমস্যা আমি তাৰ সমাধান কৰিব নোৱাৰিম এটা হৈছে কি কলপত উন্নতি দিছোঁ কাৰণে গাওঁ আমিও অসমীয়া নহ'বীয়া বুলি কাঞ্চনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক মিচিলে অসমসকলে যাব আমি অসমীয়া নহ'বীয়া বুলি কাঞ্চনা লভিলে নহ'ব যে বহুত গুৰুত্বপূৰ্ণ কথা কৈছে ভূপেনিকে আচলতে জাতীয়বাদী চিন্তাখিনি আমি কোনে কি তোর রাতি উত্তাপ হব তুমি নহলে কোনে রঙর খনি ভগাই দিব তুমি নহলে তুমি নহলে তুমি নহলে বিদ্রোহী পানে কোনে আশা দিব তুমি নহলে এজি ৰঙা বাকাৰ ঘূৰে মচিব তুমি নহলে তুমি তোমাৰ গানে জানে হৃদয় প্ৰবিখি বলে হৃদয়ত সাজে ঘৰ নজহে নপমে তোমাৰ কতনা ফুৰে কতনা ভাবে কত ঘাট প্রতিঘাত প্রকাশ হয় পুরতে ই নহয় বিলাসৰ গান তোমাৰ গান তোমাৰ গান তোমাৰ গান মই ভূপেনিৰ গীত গাই জীবনের যদি তাই গান মুখী দৃষ্টিভঙ্গি কিংবা মনোমালিন্য হয় মোৰ গানৰ লক্ষ্য ভ্ৰান্তি অনন্য গান বহু আস্থাহীন বিপরীতে
মই এজন ৰিচাৰ্চ হিচাপে মই নিৰপেক্ষভাৱে ক'ব বিচাৰিছোঁ আজিও আমাৰ এই কথাখিনি আপুনি নিজে নিজে সুধি চাওক এই প্ৰশ্নবিলাকে মোৰ দাঙি কিছু নাই কৰা আমাৰ যে ক'ৰবাত ভূপেন হাজৰিকাই গাইছিলে কি গাইছিলে মহাত্মাই হাঁহি কোনে ৰাম আৰু ভাই ভাই ৰাম আৰু একেলগে একে সংগে বান্ধৱ পাতি ভাই ভাই ক'ৰবাত যেন মানে আকৌ ধৰক কবিছে অনুষ্ঠান আজি কেইদিনমান আগতে মোৰ ধেমালি তাৰিখ মাত্ৰ অসম ইফালে ইফালে অৰুণাচল তাতে কি হৈছে মানুহৰ মাজত গুলীয়া হৈছে অসমীৰে সৰুলি উদুলি মুদুলি মৰম চেনেহৰে হাত তুলিছে ভূপেন হাজৰিকা সেইকাৰণে চিৰউজ্জ্বল ভৱিষ্যতেও নিজে কৰিছিল ভূপেন হাজৰিকাৰ গানক আমি স্নান কৰিবলৈ বাধ্য যোগী যোগী আমি কৰিম কিছুমান কাৰণতো অপ্ৰাসংগিক হ'ব কিন্তু আমি যেতিয়ালৈকে এই স্তৰটোৰ পৰা প্ৰকৃত উপকৃত আহি তেওঁ বিচৰা স্তৰলৈ উপনীত হ'ব নোৱাৰি এই গীতবিলাকেই ধৰি ধৰি আহিব আপোনালোকৰ শিৱসাগৰ জিলা তিনিখন Ankita Rani Bora, Department of Geography, CGPA 8.76, CGPA 8.47. Late Prabhakar Doctor and Chandra Prabhakar Memorial Award into Dhamraj Rasa, KU Diabetic Number Account. मेरा मोहन लाल महाविद्यालय में बहुत विद्यालय সম্পাদিকা পৰিস্মিতা ঘোষ আহিবা অসমী আইকে জগাবা বিপদৰ কালতো মাহালধিৰে জাতিটোৰ দেহ মন ধুৱাবা ইয়াত এটা ভেৰি ইম্পৰ্টেণ্ট বাক্য এটা আছে বহুতৰ দৃষ্টিত নপৰে কিন্তু মোৰ গৱেষণাত এইবিলাক বস্তু মই আলোকপাত কৰিছোঁ কাৰণ ইয়াত গাইছে কি কৈছে শিক্ষক কৰ্মচাৰী সংগঠনে শেষ হৈছে পৰৱৰ্তী অনুষ্ঠান 1962 চনত দেৰগাঁৱৰ বাপুজী মন্দিৰত প্ৰতিষ্ঠা হোৱা দেৰগাঁও কমলদৰা মহাবিদ্যালয়ে 1967 চনত এই ৰজা বাহাৰৰ ভঁৰালৰ বাৰীলৈ স্থায়ী গৃহলৈ আহি ইতিমধ্যে এটা সুদীৰ্ঘ পৰিক্ৰমা শেষ কৰিছে অতিক্ৰম কৰিছে এইবাৰ আমাৰ কলেজ প্ৰতিষ্ঠাৰ 65তম দিৱস গতিকে আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালে এই প্ৰতিষ্ঠা দিৱস পূৰ্বৰ পৰম্পৰা অনুসৰি এই পালন কৰিছে এই অনুষ্ঠান হিচাপে আজি ৰাতিপুৱা পতাকা উত্তোলন হ'ল তাৰপিছতে স্মৃতি তৰ্পণ হ'ল তাৰপিছতে আমাৰ এটা হৰকান্ত মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন হ'ল এই বক্তৃতা অনুষ্ঠানটো মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সৌজন্যত উদ্যোগত পালন কৰি অহা হৈছে এইবাৰ এই বক্তৃতাটো প্ৰদান কৰিলে হৰকান্ত মহন্ত স্মাৰক বক্তৃতা প্ৰদান কৰিলে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত আনুষ্ঠানিকভাৱে গৱেষণা সম্পন্ন কৰা ডক্টৰ শংকৰ পাটোৱাৰী ডাঙৰীয়াই তেখেতে সুন্দৰ বক্তৃতা প্ৰদান কৰিলে ভূপেন হাজৰিকাৰ গীতৰ সামগ্ৰিক প্ৰাসংগিকতাৰ ওপৰত তাৰপিছতে আমাৰ সুন্দৰকৈ তেখেতে গীত পৰিৱেশন কৰি তাত্ত্বিকভাৱে যথেষ্টখিনি কথা ক'লে সেইখিনি কথা আমাৰ সকলোকে মন চুই গৈছে সকলোকে উপকৃত কৰিলে ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অন্যান্য কাৰ্যসূচী হিচাপে আমাৰ মেধাবৃত্তি প্ৰদান হ'ল তাৰপিছতে ডিকেডিয়ান নামৰ আমাৰ যিখন মুখপত্ৰ মহাবিদ্যালয়ৰ মুখপত্ৰ সেই মুখপত্ৰখন উন্মোচন হ'ল আৰু শেষত এটা সুন্দৰ অনুষ্ঠান হ'ল
আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন সংগীতালক্ষ কৰিলে। ভূপেন হাজৰিকাৰ গীতক আশ্ৰয় কৰি পেলাই এখন সুন্দৰ সংগীতালক্ষ কৰিলে আৰু সেই সংগীতালক্ষ্যখনি খুব উপাদেয়, খুব সুন্দৰ হৈছে। গীত আৰু নৃত্যৰ মাজেদি সেই সংগীতালক্ষ্যখন সম্পন্ন হ'ল। আমি সকলোৱে সেই সংগীতালক্ষ্যখন উপভোগ কৰিলোঁ। ডক্টৰ শংকৰ পাটোৱাৰীয়ে সংগীতালক্ষ্যখন উপভোগ কৰি আমাৰ সংগীতালক্ষ্যখনক ভূয়সী প্ৰশংসা কৰি গৈছে। গতিকে এইখিনিয়ে কাৰ্যসূচী আমাৰ আজি দিনটোত প্ৰতিষ্ঠা দিৱস হিচাপে পালন হ'ল আৰু সন্ধিয়ালৈ 5:30 বজাত আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে আৰু সেই বন্তি প্ৰজ্বলনে আজি দিনটোৰ কাৰ্যসূচী সমাপ্ত হ'ব। আমি আৰু অলপ আহল বহলকৈ কৰিম বুলি ভাবিছিলোঁ অনুষ্ঠান দিনটোৰ কাৰ্যসূচী, কিন্তু বৰ্তমানৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ লক্ষ্য ৰাখি আমি অনুষ্টুপীয়াকৈ সেইবাৰ সম্পন্ন কৰিছোঁ। তথাপিতো আজি দেওবাৰ, তথাপিতো যথেষ্ট আমাৰ নিমন্ত্ৰিত অতিথিসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আকৌ আমাৰ যিসকল প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষক, ছাত্ৰ ছাত্ৰী সকলো আহি ইয়াত সহযোগ কৰাত অনুষ্ঠানটি এটা সফল অনুষ্ঠান হ'ল বুলি আমি অনুভৱ কৰোঁ। ধন্যবাদ। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আজি যি 65তম আমাৰ প্ৰতিষ্ঠা দিৱস, এইটো খুব সফলভাৱে হৈ গ'ল বুলি মই অনুভৱ কৰিছোঁ। কাৰণ আমি যিকেইটা প্ৰগ্ৰাম লৈছিলোঁ গোটেইকেইটা একদম সময়মতে সুন্দৰভাৱে সকলোৰে সহযোগত শেষ হ'ল আজি। আৰু আজি যিটো আমাৰ বক্তৃতানুষ্ঠান ডক্টৰ শংকৰ পাটোৱাৰী, সেইটো ক'বলৈ গ'লে আজি এনেকুৱা এটা বক্তৃতানুষ্ঠান অনন্য, ইউনিক। তেখেতে যেনেকৈ প্ৰেজেণ্টেশ্যন কৰিলে, ভূপেন হাজৰিকাৰ বিষয়ে ক'লে, সেইটো সঁচাকৈ শুনিবলগীয়া। আৰু মই ভাবিছোঁ আমাৰ যি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলো যথেষ্ট উপকৃত হৈছে। আৰু তাৰ লগতে আজি আমাক চৰকাৰে এটা নিৰ্দেশ দিছিলে শোক দিৱস পালন কৰিবলৈ। 2004 চনত ধেমাজিৰ যি বোমা বিস্ফোৰণ হৈছিলে, তাত মৃত্যু হোৱা শিশু আৰু কেইবাজনো ব্যক্তিৰ মানে প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ সেইটো আমি ৰাতিপুৱা সম্পন্ন কৰিলোঁ, পতাকা অৰ্ধনমিত কৰি আৰু 1 মিনিট মৌন প্ৰাৰ্থনা কৰি। গতিকে আমি গধূলিলৈকে বন্তি প্ৰজ্বলন আছে। ইতিমধ্যে আমাৰ আৰু এখন আমাৰ এতিয়া ছাত্ৰসকলে আলেখ্য এখন মানে আৰম্ভ কৰিছে। গতিকে ভাবিছোঁ গোটেইকেইটা অনুষ্ঠান একদম সময়মতে সুন্দৰকৈ হৈ গৈছে আৰু আপোনালোক সকলোৰে সহযোগ পাই অতি আনন্দিত আজি। মুখপাত্ৰ ডিকেডিয়ান, হয়, সেইখন আমাৰ প্ৰত্যেক বছৰে আমাৰ যিখন ডিকেডিয়ান আলোচনী মুকলি অনুষ্ঠিত আমাৰ যিটো কি কয় প্ৰকাশ হয়, সেইখন আজিৰ দিনটোত প্ৰকাশ কৰিবলৈ পাই অতি আনন্দিত। আৰু যিজন উন্মোচক তেখেতৰ আমাৰ ডক্টৰ পাটোৱাৰীহঁতে কৰাবলৈ পাই আমি আৰু মানে ধন্য মানিছোঁ নিজকে। আৰু গোটেইখন আমি পঢ়ি চাবলৈ এতিয়া সময় পোৱা নাই, কিন্তু তাৰ যিটো মানে তাৰ যিখিনি কণ্টেণ্ট আৰু তাৰ লুকটো বৰ সুন্দৰ হৈছে। এনেকুৱা লাগিল সেই প্ৰায় তেখেতে 1.5 ঘণ্টাৰ ওচৰা-ওচৰি তেখেতৰ অনুষ্ঠানটো আছিল, কিন্তু আমাৰ এনেকুৱা লাগিল ইমান দীঘলীয়া যেন নালাগিল। আৰু সেই গোটেই সময়খিনি আমাৰ এনেকুৱা লাগিল আমি যেন এখন বেলেগ পৃথিৱীত আছিলোঁ, কলেজত নহয়, তেনেকুৱা এটা অনুভৱ হ'ল। গতিকে আমি খুব আনন্দিত আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও খুব ভাল পাইছে অনুষ্ঠানটো।